আপোনাৰ বয়স যদি 30ৰ পৰা 40 হৈছে তেনেহলে আপুনি কি চিন্তা কৰি আছে নেকি যে মই বিফল হলো, মই জীৱনত একো কৰিব নোৱাৰিলো? তেনেহলে আজি এই ভিডিঅ'ত সেই বিষয়ে মই আলোচনা কৰিম। আসসালামু আলাইকুম, হেল্ল' গাইজ, আপোনালোকে কেনেকুৱা আছে? আশা কৰিছো আপোনালোকে ভালে আছে। চাওক, আপোনাৰ যদি 30ৰ পৰা 40 বছৰ বয়স হয় তেনেহলে এই বয়সটো হল আপোনাৰ অতি মাত্ৰায় ফলদায়ক বয়স। এই বয়সত আপোনাৰ খোৱাৰ প্ৰতি যিটো লোভ থাকে, সেই খোৱাৰ লোভটো কিন্তু অলপ হলেও কমি যায়। খোৱাৰ আগ্ৰহ কিন্তু কমি যায়। এইটো এটা আপোনাৰ আগুৱাই যোৱাৰ এটা ভাল পদক্ষেপ। এই বয়সত কিন্তু প্ৰেম ভাল পোৱাৰ প্ৰতি আকৰ্ষণ অলপ হলেও কমি যায়। যদি কমি যায় তেনেহলে আপুনি আগুৱাই যাব পাৰে। সেই প্ৰেম ভাল পোৱাৰ বিষয়ত আপোনাৰ বেছি টাইম দিব লগা নহয়। সেইকাৰণে আপুনি যদি আপোনাৰ ভিতৰত কিবা প্ৰতিভা থাকে সেইটো আপুনি কামত লগাই জীৱনত আগবাঢ়িব পাৰে। এই 30-40 বছৰ সময়ছোৱাত কিন্তু আপোনাৰ ল'ৰা ছোৱালীয়ে অলপ ডাঙৰ দীঘল হৈ যায়। কেঁচুৱা কিন্তু নাথাকে। কেঁচুৱা থাকিলে কিন্তু ঘৰত প্ৰব্লেম হয়, মানে কিবা কাম কৰিব বিচাৰিলে সেই কাম কৰিব নোৱাৰে। মানে বিভিন্ন ধৰণৰ প্ৰব্লেম বেছি থাকে। ল'ৰা ছোৱালী যেতিয়া ডাঙৰ দীঘল হৈ যায় তেতিয়া কিন্তু অলপ হলেও মানে ঘৰৰ প্ৰব্লেমটো কমি যায়। আপুনি যদি ঘৰত কিবা কৰিব বিচাৰিছে, পঢ়িব বিচাৰিছে বা কিবা আপোনাৰ বিভিন্ন ধৰণৰ কাম থাকে যদি কৰিব বিচাৰে তেনেহলে কিন্তু সেই কাম খিনি আপুনি ভালদৰে কৰিব পাৰে। আৰু এটা হ'ল যে 30-40 বছৰ বয়স যেতিয়া আপোনাৰ হব ন, তেতিয়া আপুনি ভাবিব যে ইমান বয়সত মই কি কৰিলো? একো কৰি নাপালো, মই কি কৰিম? মানে আপোনাৰ ভিতৰত যে কিবা শক্তি আছে বা কিবা কৰিব লাগিব এই বিষয়ে আপুনি আপোনাৰ মানে মনৰ ভিতৰত কাম কৰিব ধৰে। তেতিয়া আপুনি যদি নিজৰ ভাল পদক্ষেপটো বাহিৰ কৰি লব পাৰে, যদি সেই মুহূৰ্ততে আপুনি কামত যোগদান কৰিব পাৰে ধৈৰ্য সহকাৰে, তেতিয়াহলে আপুনি জীৱনত জয়লাভ হব পাৰে। এই বয়সত আপুনি এই পৃথিৱীৰ সকলো বিষয় আপুনি গম পাব। কোনো বিষয় আপোনাৰ জ্ঞান নথকা নহয়। এনেকুৱা এই বয়সত গৈ আপুনি আপোনাৰ জীৱনৰ মানেটো ভালদৰে গম পাব। আপোনাৰ জীৱনৰ উদ্দেশ্য কি সেইটো ভাল পাব। আপুনি জীৱনত কি বিচাৰে, আপুনি জীৱনত কি ভাল কৰিলে, কি বেয়া কৰিলে, সকলোখিনি আপুনি অনুভৱ কৰিব পাৰিব। আৰু সেই অনুভৱ মতে আপুনি যদি ভাবে যে মোৰ এইটো কাম ৰৈ গৈছে, মোৰ সেইটো কাম ৰৈ গৈছে, মই এনেকুৱা কৰিম, মই তেনেকুৱা কৰিম, আপুনি কৰিব পাৰে। বয়স আপোনাৰ জীৱনত কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। বয়স আপোনাক সফল কৰি তোলাত কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। আপুনি যদি বিচাৰে তেনেহলে আপুনি আৰু যদি আপুনি ভাবে যে নহয় মোৰ বয়স হৈ গৈছে, মোৰ 40 বছৰ হৈ গৈছে, মোৰ 30 বছৰ পাৰ হৈ গৈছে, এতিয়া আৰু মই কি কৰিম? এনেকুৱা যদি মনৰ ধাৰণা থাকে তেনেহলে আপুনি জীৱনত আগুৱাই যাব নোৱাৰিব বা সফল হব নোৱাৰিব, কোনো পধ্যেই নহয়। আৰু আপুনি যদি ঠান মেলি লয় যে মোৰ বয়স কি আছে, মোৰ ভিতৰত যি প্ৰতিভা আছে, যি অভিজ্ঞতা বিলাক আছে, সেইবিলাক মই কামত খটুৱাবলৈ চেষ্টা কৰিম। আৰু শক্তি সহকাৰে মনোযোগেৰে যদি আপুনি সেই কাম বিলাক কৰি যাব পাৰে তেনেহলে আপুনি জীৱনত নিশ্চয় সফল হব পাৰিব। বয়সক লৈ কেতিয়াও হাবাথুৰি নাখাব। বয়স আপোনাৰ জীৱনত কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। আপোনাৰ যিমানেই বয়স হব তিমানেই আপুনি জীৱনত আগবাঢ়ি যাব পাৰিব। যদি আপুনি ভাবে যে মই আগবাঢ়িম, মই কিবা কৰিম, মই ইণ্ডিপেণ্ডেন্ট হম, মই জীৱনত সফল হম, তেনেহলে আপুনি বয়সৰ কথা কেতিয়াও চিন্তা নকৰিব। এতিয়াৰ পৰাই আপুনি কাম আৰম্ভ কৰক। আৰু আপোনাৰ জীৱনৰ যি নাকাৰাত্মক যে নোৱাৰিম মই, মানে যিকোনো নোৱাৰা বুলি শব্দ, এই শব্দবিলাক আপোনাৰ ওচৰত চাপিবলৈ নিদিব, কেতিয়াও নিদিব। আপুনি তেতিয়াহে জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক, কমেন্ট আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। জয় আই অসম।